মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সংখ্যা প্ৰণালীৰ 6 নম্বৰ অংশলৈ আগবাঢ়িছো। অনুশীলনী 1.5লৈ আহাচোন আমি কৰোঁ। প্ৰথম প্ৰশ্নটো আছে অনুশীলনী 1.5ৰ প্ৰথম প্ৰশ্নটোলৈ আমি যাওঁ। তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। আমি আগৰ ক্লাছত পৰিমেয় আৰু অপৰিমেয়ৰ যিবিলাক ধৰ্মৰ বিষয়ে পঢ়ি আহিছিলোঁ সেইবিলাক আমি এতিয়া আকৌ মনত পেলাব লাগিব। আমাৰ প্ৰথম অংকটো দিছে 2 - √5। আমি পঢ়িছিলোঁ যে এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰিলে তাৰ উত্তৰটো অপৰিমেয় সংখ্যা হয়। আমি দেখিছোঁ যে 2 এটা পৰিমেয় সংখ্যা। ই এটা পৰিমেয় সংখ্যা আৰু √5 এটা অপৰিমেয় সংখ্যা। যিহেতু আমি 2 - √5 এটা পৰিমেয়ৰ পৰা এটা অপৰিমেয় বিয়োগ কৰিছোঁ, গতিকে আগতে আমি পাই থোৱা মতে ইয়াৰ উত্তৰত এইটো লিখিব লাগিব, ই এটা অপৰিমেয় সংখ্যা। ই এটা অপৰিমেয় সংখ্যা। পিছৰটো চাওঁ আমি। পিছৰটো দিছে 3 + √23 - √23। আমি এইটো কৰি চাই লওঁ। 3 + √23, আমি যদি ব্ৰেকেটটো উঠাই দিওঁ 23। এতিয়া এইটোৰ আগত যোগ চিন আছে, এইটোৰ আগত বিয়োগ চিন আছে, গতিকে ই 0 হৈ গ'ল আৰু আমি পাই গ'লো সংখ্যাটো 3। আৰু এইটো তোমালোকক কোৱা দৰকাৰেই নাই যে 3টো এটা পৰিমেয় সংখ্যা, গতিকে আমি ইয়াক কিহত ৰাখিম? ইয়াক আমি পৰিমেয় সংখ্যাৰ ভাগত ৰাখিম। পিছৰ অংকটো আমি চাওঁ। পিছৰটো দিছে 2 √7 / 7 √7। 2 7 √7 আৰু ইয়াতো দিছে আমাৰ √7। এতিয়া আমি দেখিছোঁ এইটো কটা গ'ল, আমাৰ থাকি গ'ল 2 7/2। এইটো আমি কি আকৃতিত পালো? p/q আকৃতিত, আৰু য'ত q ≠ 0। গতিকে আমি এইটো কি সংখ্যা বুলি ক'ব পাৰো? ই এটা পৰিমেয় সংখ্যা। ই এটা পৰিমেয় সংখ্যা। পিছৰটো চাওঁ আমি। পিছৰটো আছে 1/√2। আমি আকৌ পাইছোঁ যে এটা পৰিমেয় সংখ্যাক যদি এটা অপৰিমেয় সংখ্যাই হৰণ বা পূৰণ কৰে তাৰ ফলটো এটা অপৰিমেয় সংখ্যাই হয়। আমি দেখিছোঁ 1টো এটা পৰিমেয় সংখ্যা আৰু √2টো হৈছে এটা অপৰিমেয় সংখ্যা। গতিকে ইয়াৰ উত্তৰত আমি কি ক'ম? এই গোটেইটোৱেই হৈছে এটা অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ। 2π। আমি জানো পাইটো পাই ভেলু 22/7 আৰু পাই এটা অপৰিমেয় সংখ্যা। পাইৰ লগত যিহেতু আমাৰ 2টো পূৰণ হৈ আছে, 2 পাই এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা, গতিকে তাৰ ফলটো আমি পাম অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ। পিছৰ প্ৰশ্নটো দিছে তলৰ প্ৰতিটো ৰাশি আমি সৰল কৰিব লাগে। আমি আগতে যিবিলাক নিয়ম, সেই নিয়মবিলাকৰ কথা পঢ়ি আহিছোঁ আৰু আমি পৰিমেয় বা অপৰিমেয় সংখ্যাৰ সৰলক লৈ ভয় খোৱাৰ দৰকাৰ নাই। আগতে আমি যেনেদৰে কৰিছোঁ তেনেদৰে আমি কৰি যাম। চাওঁ আহাচোন। এতিয়া আমি দেখিছোঁ এই 3 + √3ৰে 2 + √2ক পূৰণ হৈ আছে, অৰ্থাৎ 3ৰে আমাৰ 2 + √2ক পূৰণ হৈ আছে, প্লাছ √3ৰে আকৌ 2 + √2 পূৰণ হৈ আছে। এতিয়া আমি কি কৰিম? 3 × 2 প্লাছ 3 × √2 প্লাছ 2 × √3, এই দুটা মিলি এইটো মিলি এইটো প্লাছ √3 × √2
2 এতিয়া এটো আমি পাই গলো 6 plus 3 root 2 plus 2 root 3 plus root 6 এতিয়া আমি দেখিছো ইয়াত কোনো সদৃশ যোগ বা বিয়োগ কৰিব পৰা নাই নোৱাৰো আমি গতিকে ইয়াৰ উত্তৰটোই হৈ যাব আমাৰ এইটো 6 plus 3 root 2 plus 2 root 3 plus root 6 এবাৰ আহো আমি পিছৰ প্ৰশ্নটো লৈ পিছৰ প্ৰশ্নটো দিছে 3 plus root 3 3 minus root 3 আমি জানো যে a plus b into a minus b is equal to a square minus b square ইয়াতো আমি তেনেদৰে লিখো 3 square minus root 3 whole square 3 square যদি দুটা করো 9 root 3 যদি দুটা করো আমার কি থাকিব root 3 into 3 গটিকে আমার এটো হৈ গল 3 গটিকে এনসারটো আমার হৈ যাব 6 পিছৰটো লৈ চাও আমি root 5 plus root 2 whole square a plus b whole square formula তোমালোকৰ সকলোৰে মনত হয়তো আছে a square plus 2ab plus b square এটো আমি কৰো তেনেদৰে root 5 whole square plus 2 into root 5 into root 2 plus root 2 whole square root 5 যদি দুটা আমি পূৰণ কৰো আমাৰ হৈ যাব 5 plus 2 into 5 2 যা 10 plus 2 এতিয়া 5 আৰু 2 টো যদি কৰো 7 plus 2 7 plus 2 2 root 10 এটোই হৈ যাব আমাৰ উত্তৰটো পিছৰ প্ৰশ্নলৈ আহো আমি root 5 minus root 2 root 5 plus root 2 আমি আগতে কৰি আহিছো যে a plus b into a minus b is equal to a square minus b square ইয়াতো আমি একে ধৰি কৰো root 5 whole square minus root 2 whole square root 5 যদি আমি দুটা পূৰণ কৰো root 5 দুটা কৰিলে root 2 নাইকিয়া হৈ যায় 5 minus এটো হৈ গল 2 উত্তৰটো হৈ গল 3 পিছৰ প্ৰশ্নটো লৈ আমি যাও 3 root 5 minus 4 root 3 whole square a plus b whole square is equal to a square plus 2ab plus b square আমি পালো একে ধৰি আমি কৰো 3 root 5 whole square minus এটো মাইনাসত যেহেতু আছে আমাৰ মাইনাস হৈ যাব এটো a minus b whole square আমি মাইনাস লিখো ইয়াতে a minus 2 3 into root 5 into 4 into root 3 plus 4 into root 3 whole square এতিয়া আমি 3 দুটা যদি পূৰণ কৰো 3 3 গুণ 9 পূৰণ root 5 দুটা কৰিলে 5 হৈ গল মাইনাস আমি সংখ্যা কিটা কৰিলাও 2 3 আৰু 4 3 2 যা 6 6 4 যা 24 আৰু এটো হৈ গল 5 into 3 15 plus 4 4 গুণ 16 আৰু 3 দুইটা কৰিলে আমাৰ হৈ যাব 3 এতিয়া আমি কৰো 9 5 যা 45 minus 24 into root 15 plus 48 আমি যদি এটো আৰু এটো কৰো 45 আৰু 48 যোগ কৰো আটাপিছে 13 3 4 4 8 কে 9 93 minus 24 root 15 আমাৰ এটোৱে হৈ যাব আমাৰ উত্তৰ পিছৰ প্ৰশ্নটো চাও আহা root 7 minus 6 into root 3 minus 7 আমি ইয়াত ফৰ্মুলাৰ দৰকাৰ নাই আমি প্ৰথম চাও root 7 এৰে আমি এই দুইটাক আমি কৰি লও minus 3 root 7 minus 3 root 7 আৰু এফালে গৈ গল 6 root 3 minus root 7 আমি এতিয়া root 7 এৰে আমি 3 কৰিছো
root 3 কৰিছো minus root 7 into root 7 minus 6 into root 3 plus minus a plus 6 into root 7. এটো আমাৰ গৈ থাকিল 7 3 গুণ 21 minus root 7 দুইটা যদি আমি পূৰণ কৰো গৈ পালো আমি 6 root 3 plus 6 root 7. আমি এটো এনেকেও লিখিব পাৰো বা আমি minus 721 minus 6 root 3 আমি 6 টো যদি কমনো লৈ লব পাৰো এটো root 3 minus root 7 ও আমি লিখিব পাৰো আমি এটো 6 দুটা যদি আমি কমন লৈ লও 6 টো আগত আহিল root 3 minus root 7 কাৰণ আমাৰ ইয়াত মাইনাস টো যদি ব্র্যাকেট টো আমি উঠাই দিও মাইনাস মাইনাস প্লাস হৈ পৰিব আৰু minus 7 এইটোই আমাৰ হৈ যাব উত্তৰটো আমি পিছৰ প্ৰশ্নটো লৈ আহো 2 minus root 4 minus root 6 একে ধৰণে আমি কৰো 2 4 minus root 6 minus root 6 4 minus root 6 2 re 2 into 4 minus 2 into root 6 minus 4 into root 6 plus root 6 into root 6 4 দুগুণ 8 minus 2 root 6 minus 4 root 6 plus 6 দুটা root 6 হলে 6 থাকিল 8 plus 6 14 minus 2 root 6 minus 4 root 6 আমাৰ এইটোৱে হৈ গল উত্তৰটো পিছৰ প্ৰশ্নটো লৈ আহো আমি পিছৰটো চোৱা মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওতে ইয়াত পাই এটা আছে পাইৰ সংজ্ঞা দিওতে ইয়াক এটা বৃত্তৰ পৰিধি আৰু সেই বৃত্তৰ ব্যাসৰ অনুপাত বুলি কোৱা হৈছে অৰ্থাৎ পাই সমান c divided by d দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা এতিয়া পাই কি দিছে পাই সমান পৰিধি হৰণ ব্যাস আমি চাও পাই সমান দিছে c divided by d c মানে হল বৃত্তৰ পৰিধি c হৈছে বৃত্তৰ পৰিধি আৰু বৃত্তৰ পৰিধি আৰু d হৈছে বৃত্তটোৰ ব্যাস ব্যাস এতিয়া আমি দেখো আমি ইতিমধ্যে পাই আহিছো যে পাইটো এটা অপৰিমেয় সংখ্যা পাই অপৰিমেয় কিন্তু আমি c by d আমি এটো দেখিছো p by q ফৰ্মত আছে আৰু q not equal to 0 গতিকে আমি আগতে পাই আহিছো যে p by q ফৰ্মত কোনবোৰ থাকে পৰিমেয় সংখ্যাবিলাক থাকে গতিকে এটো হৈ গল আমাৰ পৰিমেয় সংখ্যা গতিকে সোয়া পাইটো অপৰিমেয় কিন্তু পাই সমান যেটো c divided by d এটো দিছে আমাৰ পৰিমেয় সংখ্যা গতিকে আমি প্ৰশ্নটো আকৌ চাও যে পাই সমান c by d দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে অৰ্থাৎ পাই অপৰিমেয় কিন্তু c by d পৰিমেয় এই তথ্য বিৰোধিতা কৰিছে আমি এতিয়া এই কথাটো কেনেকৈ মীমাংসা কৰিম আমি অপৰিমেয় সংখ্যাৰ যেটো ধৰ্ম পাইছিলো তাত আমি কি পাইছিলো যে এটা অপৰিমেয় সংখ্যাক যদি আমি পৰিমেয় সংখ্যাৰে হৰণ কৰো অপৰিমেয় হৰণ পৰিমেয় আমি পাও সমান অপৰিমেয় পাও বা আমি যদি উল্টাকৈ লিখো পৰিমেয় ওপৰত বা তলত যদি অপৰিমেয় থাকে তেতিয়াও আমাৰ উত্তৰটো কি হ'ব অপৰিমেয় যদি থাকে তেতিয়াও আমাৰ কিন্তু উত্তৰটো অপৰিমেয় হ'ব কিন্তু যদি দুয়োটা অপৰিমেয় থাকে এটা অপৰিমেয়ক যদি আন এটা অপৰিমেয় হৰণ কৰো তেতিয়া উত্তৰটো পৰিমেয় হ'ব পাৰে নাইবা অপৰিমেয় হ'ব পাৰে গতিকে হেতু আমাৰ নহব গতিকে আমাৰ এইটো মীমাংসা কৰিবৰ কাৰণে আমি এটা কথা ক'ব লাগিব যে হয় c বা d অপৰিমেয় হ'ব লাগিব
অপৰিমেয় হ'ব লাগিব যদি C বা D তাৰ যিকোনো এটা অপৰিমেয় সংখ্যা হয় তেতিয়া আমি সেই যিটো বিবাদ তাক আমি মীমাংসা কৰিব পাৰো এইদৰে কৈ যে তেতিয়াহে পাইটো এটা অপৰিমেয় সংখ্যা হ'ব আশা কৰো তোমালোকে বুজি পালা এইখিনি এই তথ্যৰ বিৰোধিতা কৰিছে পৰিমেয়টো অপৰিমেয় হৈছে আৰু সেই বিৰোধিতা আমি এনেদৰে মীমাংসা কৰিম যে C বা D যিকোনো এটা অপৰিমেয় সংখ্যা হ'ব এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰা আমি ইতিমধ্যে √2 √3 আৰু √5 এনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ শিকি আহিছো কেনেদৰে আমি কৰিছিলো উপস্থাপন পাইথাগোৰাছৰ সূত্ৰৰ সহায়েৰে আমি মান উলিয়াই সংখ্যা ৰেখাত ইয়ক আমি উপস্থাপন কৰিছিলো এইবাৰ আমি দশমিকত শিকিম 0.9.3 আহাচোন আমি কৰি চাওঁ আমি এখন নতুন পাঠ লৈ লওঁ 9.3 আমি প্ৰথমে আডাল 9.3 আমি এডাল আঁকি লওঁ 9.3 আমি তাৰ নাম দি লওঁ A আৰু এডাল দিলো আমি B এতিয়া আমি তাৰ পিছত আৰু এডাল 1 একক ইয়াৰ পৰা আমি 1 একক আমি লৈ লওঁ 1 লৈ লওঁ আৰু আমি ইয়াৰ নাম দিওঁ C আমি A পৰা B লৈ আমি ইয়াক ধৰিছো 9.3 বা আমি এটুক আৰু ধৰিছো x বুলি আৰু এইখিনি জেগা আমি ধৰিছো 1 একক বুলি এতিয়া আমি A পৰা C লৈ এডাল লম্ব সমদ্বিখণ্ডক এটা আঁকি লওঁ আমি আধাও কৰিব পাৰো কিন্তু লম্ব সমদ্বিখণ্ডক আমি আঁকিও কৰিব পাৰো চাও আমি কম্পাছৰ সহায়েৰে কেনেকৈ কৰো আমি যেহেতু আমি অকমান বেছিকৈ লৈ লওঁ 6 লৈ লওঁ আমি 6 লৈ লৈছো লৈ আমি 6 লৈ লৈছো 6ত আমি এডাল লম্ব সমদ্বিখণ্ডক আঁকিছো তেনেকৈ আমি উল্টা ফালেও কৰি লওঁ আমি 6ত লওঁ আমি 6ত লৈ লওঁ আমি ইয়াৰ এডাল লম্ব সমদ্বিখণ্ডক আঁকি দিছো একেদৰে আমি এফালে গৈও আমি এফালেও আমি কৰিম ঘূৰাই লওঁ আমি ঘূৰাই যদি লওঁ এইটো আমি পইণ্টত লৈ লওঁ লৈ আমি 6 আগৰটো যেহেতু 6ত কৰিছো আমি এটো 6তে ল'ব লাগিব 6ত ললো লৈ আমি ইয়াতে এডাল আমি আঁকি দিছো আকৌ আমি উল্টা ফালেও তেনেকৈ উল্টা ফালেও আমি আঁকি লওঁ তেনেকৈ 6ত ল'ব লাগিব আমি 6ত ললো গতিকে আমি এটো আঁকি ললো 6ত আমি আঁকি ললো 6ত আমি আঁকি ল'ব পাৰিম 6ত আমি আঁকি ললো এতিয়া আমি এডালো তেনেকৈ আমি আঁকিছিলো 6ত আকৌ অকমান আমি ভালকৈ আঁকি লওঁ 6ত আমি আঁকিম গতিকে আমি
ভাললৈ যায় এইটো বস্তু 6ত আমি আঁকি ল'ব লাগিব 6ত আঁকিম এনেকৈ আমি আঁকি ল'লো লোৱাৰ পিছত আমি এইটো নিজৰ মতে কৰিলো আমি এইটো আঁকি লওঁ এতিয়া আমি এই দুইডালৰ মাজেৰে আমি এডাল ৰেখা আমি আঁকি লওঁ এই দুইডালৰ মাজেৰে যিডাল ৰেখা আহিব সেইডালেই হ'ব আমাৰ লম্ব সমদ্বিখণ্ডক আমাৰ এইখিনি যিটো বিন্দুত কাটিছে ইয়াক আমি ধৰি লওঁ 0 আমি এইটো ধৰি লওঁ আমি O এতিয়া আমি AO বা O এইটো হৈ গ'ল আমাৰ C AO বা OC আমি ইয়াত দেখিছো আমি ইয়াৰ ব্যাসাৰ্ধ হিচাপে AO ব্যাসাৰ্ধ হিচাপে লৈ আমি এটা বৃত্তচাপ আঁকি লওঁ আমি অৰ্ধবৃত্ত আমি ইয়াতে আঁকি লওঁ এডাল অৰ্ধবৃত্ত আমি আঁকি লওঁ আমি অৰ্ধবৃত্ত আমি ইয়াক আমি লৈ যাব লাগিব আমি AO আমি ধৰি ল'ব লাগিব আমি OC OC আমি কেন্দ্ৰ হিচাপে লৈ আমি এটা বৃত্তচাপ আঁকিলো আমি বৃত্তচাপ আঁকিলো আমি অঁকাৰ পিছত আমি এবাৰ আমি কৰিব লাগিব আমি বিৰ ওপৰত এডাল আমি লম্ব আঁকিব লাগিব আমি গুণমান যন্ত্ৰৰ সহায়ত আমি আঁকো গুণমান যন্ত্ৰৰ সহায়ত আমি এফালে সমান কৰি ললো আমি এটা 90 ডিগ্ৰী ইয়াক আমি আঁকিব পাৰিলো আমি 90 ডিগ্ৰী এটা আমি আঁকি ললো আঁকি লোৱাৰ পিছত আমি দেখা পালো যেতিয়া এটুক আমি যদি ধৰো আমি এটু ডি এতিয়া বি দিক ব্যাসাৰ্ধ হিচাপে লৈ আমি আকৌ এটা বৃত্তচাপ আঁকিম এবাৰ আমি বি দিক ব্যাসাৰ্ধ হিচাপে লওঁ আমি লম আমি বি দিক ব্যাসাৰ্ধ হিচাপে লৈ আমি যদি বি দিক ব্যাসাৰ্ধ হিচাপে লওঁ লৈ আমি যদি এটা বৃত্তচাপ আঁকো আমি বৃত্তচাপ আঁকিলো আঁকাৰ লগে লগে এই যিটো বৃত্তচাপ এডাল যদি আমি সিধাকৈ আগুৱাই দিওঁ এই নিৰ্ণয় পইণ্টটোৱে হ'ব এই নিৰ্দিষ্ট পইণ্টটোৱে হ'ব আমাৰ √9.3 ইয়াক যদি আমি ধৰো ই বিন্দুত কাটিছে আৰু এই পইণ্টটোৱে হৈ যাব আমাৰ সংখ্যা ৰেখাত 9.3 এতিয়া আমি চাওঁ যে এই BD ডালনো কিয় √x বা 9.3 হৈছে আমি প্ৰথম চাওঁ আমি ইয়াৰ পৰা যদি এডাল টানো আমি দেখিছো যে ইয়াত OA সমান OC সমান OD এইবোৰ কি হয় সকলোবোৰ হ'ব সকলোবোৰ হ'ব ব্যাসাৰ্ধ হ'ব আমি জানো যে ইয়াৰ ব্যাসাৰ্ধ A ৰ ভ্যালু কিমান হ'ব আমি এই গোটেইখিনি হৈ গ'ল x এই গোটেইখিনি হৈ গ'ল x গতিকে আৰু এইখিনি হৈ গ'ল 1 গতিকে এই গোটেই A পৰা C লৈ হৈ গ'ল x + 1 তাৰ যিহেতু আমি আধা কৰিছো গতিকে ইয়াৰ হৈ যাব x + 1 / 2 এতিয়া আমি OB যদি ভ্যালু উলিয়াও এইখিনি যদি আমি কিমান পাওঁ আমি যদি OB ৰ ভ্যালু উলিয়াও আমি এইখিনিৰ ভ্যালু লাগে আমাক এইখিনিৰ পৰা এইখিনিৰ ভ্যালু তেতিয়া আমি OB সমান পাই যাম আমি গোটেইখিনি পাইছিলো আমি x - x + 1/2 অৰ্থাৎ আমি কিমান পাই গলো 2x - x - 1 গতিকে 2 পাই গলো x - 1 তাৰ মানে OB ৰ ভ্যালু পাই গলো আমি x - 1/2 আৰু OD ৰ ভ্যালু পালো আমি এইখিনি এতিয়া আমাক এইটো এটা যদি সমকোণী ত্ৰিভুজ হয় ই যদি এটা সমকোণী ত্ৰিভুজ হয়
এতিয়া আমি OB ৰ মান পালো OD ৰ মান BD এতিয়া আমি এটোৰ মান দিয়া আছে OD পালো OB পালো আমি উলিয়াব লাগে BD গতিকে BD আমাৰ ভ্যালু হ'ব BD ৰ মান হ'ব BD ৰ মান আমাৰ কি হ'ব পাইথাগোৰাছৰ সূত্ৰ মতে OD স্কয়াৰ মাইনাস OB স্কয়াৰ OD স্কয়াৰ অফ ভ্যালু আমি পাইছো x plus 1 divided by 2 whole square minus OB square of value পাইছো x minus 1 divided by whole square এটো যদি আমি করো 2 দুগুণ 4 x square plus 2x plus 1 minus x square minus 2x minus plus 1 divided by 4 4 যদি আমি কমন লও x square minus plus 2x plus 1 minus x square plus 2x minus 1 এতিয়া 2x আমাৰ কাটা না যাব আমাৰ 2x তো কাটা না যাব আমাৰ কি কাটা যাব এতিয়া 4 হৈ গল x square plus 2x এতিয়া আমি দেখিছো x square কাটা গল 1 থাকি গল আমাৰ থাকি গল 2x divided by 4 গতিকে আমাৰ থাকি গল 2 to 4x থাকি গল গতিকে 4 কটা গল আমাৰ x এতেকে আমি লিখিব পাৰো √bd = √x bd নহয় bd এটো স্কয়াৰ পাইছিলো আমি bd যেতিয়া স্কয়াৰ পালো গতিকে আমি bd সমান কি পাই গলো আমি √x bd সমান আমি √x যেহেতু এ bd খিনিয়ে √x আৰু x আমি যেহেতু ধৰি লৈছিলো 9.3 গতিকে bd ডাল আহি এখিনি জায়গা যেতিয়া পালেহি ইয়ে হৈ যাব আমাৰ নিৰ্দিষ্ট সংখ্যা ৰেখাত বহুৱা অংক আশা কৰো তোমালোকে গুটেখিনি বুজি পালা তোমালোকে যিমানে প্ৰ্যাকটিস কৰিবা হিমানে পারফেক্ট হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 1.5 4 নম্বৰ প্ৰশ্নলৈকে কৰিলো পিছৰ ক্লাছত আমি 5 নম্বৰ প্ৰশ্নৰ পৰা আকৌ আৰম্ভ কৰিম ধন্যবাদ